যে অসমত জনজাতীয় মানুহে কওক খিলঞ্জীয়া মানুহে কওক কোনো সুৰক্ষিত নহয়। ইতিমধ্যে ইয়াৰ বিভিন্ন ঘটনা পৰিঘটনা আমি বিভিন্ন সময়ত দেখিবলৈ আমি পাইছোঁ। কেতিয়াবা যদি শিৱসাগৰত আক্ৰমণ হৈছে, কেতিয়াবা কাৰ্বি আংলঙত আক্ৰমণ হৈছে, কেতিয়াবা বড়োভূমিত আক্ৰমণ হৈছে, আৰু লগতে চাৰিওফালে অসমীয়া মুৰ্দাবাদ ধ্বনি নিনাদিত হোৱা আমি দেখিবলৈ পাইছোঁ। কেনেকৈ সাহস পাইছে, কোনে সাহস পাইছে? দিল্লীত 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী আৰু অসমত আটাইতকৈ সাহসী বুলি কৈ থকা মুখ্যমন্ত্ৰী, এওঁলোক দুয়োগৰাকী থাকোঁতেই যদি অসমৰ খিলঞ্জীয়া মানুহ আজি সুৰক্ষিত নহয়, ঘৰতে তেওঁলোক নিগৃহীত হ'ব লগা হৈছে, তেওঁলোকক আক্ৰমণ কৰিছে, তেওঁলোকক ৰাস্তাত বগৰাই বগৰাই আক্ৰমণ কৰিছে, মাৰপিট কৰিছে, তেতিয়াহ'লে ভাবিম যে অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ ভয়াৱহতা নামি আহিছে, আৰু এই কথা অসমৰ ৰাইজেও উপলব্ধি কৰিব লাগিব। বহিৰাগত লোকে অসমীয়া হিন্দুক আক্ৰমণ কৰিবৰ বাবে এটা লাইচেন্স হিচাপে ব্যৱহাৰ কৰিছে। আগৰ পৰাই কথা কৈ এই ধৰ্মীয় মেৰুকৰণ কৰি বিভাজন কৰি ৰাজনৈতিক অধিকাৰ তেওঁলোকে সুৰক্ষিত কৰিব বিচৰা যিটো চিন্তা, এই চিন্তা কোনো কাৰণতে গ্ৰহণীয় নহয়। আজি এতিয়া আক্ৰমণ চলিছে আমাৰ মানুহৰ ওপৰত, খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত। আমি অসমত থকা সকলো মানুহকে আমি সকলোকে সমান দৃষ্টিৰে চাওঁ। আমাৰ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাকো ৰাইজে অসমীয়া বুলি স্বীকৃতি দিছে, অন্যতম শ্ৰেষ্ঠ অসমীয়া। হেমাংগ বিশ্বাসকো কৈছে। কিন্তু অসম বিদ্বেষী, খিলঞ্জীয়া ভূমিপুত্ৰ বিদ্বেষী কিছু মানুহে, বহিৰাগত মানুহে অসমৰ এই সমাজখনক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই ইয়াত কি কাৰণে লাই পাইছে? এয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে লাই পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা, চৰকাৰৰ নীতি, তৈলমৰ্দন কৰা তুখন নীতিৰ কাৰণে আজি এনেকৈ মানে এদেও দুদেও তেওঁলোকে কৰি এতিয়া সকলোকে আক্ৰমণৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। যদি মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী যদি হয় খেনুক দেখি ৰন্ধা বঢ়া আৰু খেনুক দেখি দুৱাৰ মৰা, তেতিয়াহ'লে অসমৰ সমাজ আৰু খিলঞ্জীয়া মানুহ এনেকৈ সংকটত থাকিবই লাগিব, তাৰ কোনো বিকল্প নাই, সেইটো পৰিৱেশৰ পৰিস্থিতিৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰে। সেইকাৰণে মই ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে উপলব্ধি কৰাৰ সময় আহি পৰিলে। ইয়াত সংগ্ৰামী নেতা, বিৰোধী জাতীয় সংগঠনৰ নেতা কৰ্মকৰ্তাসকলে যুঁজিছে, সংগ্ৰাম কৰিছে, ঠিক আছে, কিন্তু লগে লগে অসমৰ জনগণেও হৃদয়ংগম কৰিব লাগিব। খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰেও উপলব্ধি কৰিব লাগিব। আত্ম উপলব্ধিৰ সময়, উপলব্ধি নকৰিলে জোৰ পৰি এতিয়া হাত পাই থকা নাই, হাত অতিক্ৰম কৰি বুকুত আহি সেই যিটো আক্ৰমণকাৰীসকলে তেওঁলোকে কুঠাৰাঘাত কৰা আমি দেখিবলৈ পাইছোঁ। কিছুদিনৰ আগত ৰাভা হাছং সাহিত্য ভাষিত পৰিষদৰ অঞ্চলত বৰদুৱাৰ বুলি যি অঞ্চল, তাত এটা ছেটেলাইট টাউনশ্বিপৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু এতিয়া শেহতীয়াকৈ সাম্প্ৰতিক সময়ত তিৱা সাহিত্য ভাষিত পৰিষদ অঞ্চলত বিশেষকৈ ঐতিহ্যপূৰ্ণ গোভা ৰজাৰ দীঘলীয়া স্বাভিমানী শাসনেৰে গৰিমামণ্ডিত সেই তেখেতৰ বিশাল ৰাজ্যতে 1500 বিঘা তেওঁলোকে বিশাল পৰিসৰত ছেটেলাইট টাউনশ্বিপ লোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ লগে লগে উকিয়ামত এটা তেওঁলোকে নদীবান্ধ প্ৰকল্প কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত যোৱা 5 বছৰত, এই নতুন চৰকাৰ আহিছেহে, যোৱা 5 বছৰত জনজাতীয় বিৰোধী বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 50,000 বিঘাতকৈ বেছি জনজাতীয় প্ৰধান অঞ্চলত, জনজাতীয় য'ত ষষ্ঠ অনুসূচীৰ অঞ্চল আছে, জনজাতীয় আবেষ্টনী য'ত আছে, বা জনজাতীয় ৰাইজ বসবাস কৰি থকা বিভিন্ন প্ৰান্তত তেওঁলোকে মাটি বিভিন্ন প্ৰকল্পৰ নামত অধিগ্ৰহণ কৰি ভূমিৰ অধিকাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ পৰা কাঢ়ি ল'ব খুজিছে। আৰু এই কথাই স্পষ্ট ৰূপত প্ৰমাণ কৰে যে বিজেপি এই দলটো, বিজেপি এই চৰকাৰখন জনজাতীয় বিদ্বেষী, জনজাতীয় বিৰোধী এখন চৰকাৰ। তেওঁলোকৰ মাজত কেৱল মাত্ৰ সাম্প্ৰদায়িক বিভাজনৰ চিন্তাই নাই, সংকীৰ্ণতাৰ চিন্তাই নাই। আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ ইয়াত আছে, জনজাতীয় ৰাইজ আছে, তেওঁলোকৰ অধিকাৰ কাঢ়ি তেওঁলোকক এটা নিঃস্ব জাতিলে, একেবাৰে দুৰ্দশাগ্ৰস্ত এটা জাতিলে পৰিৱৰ্তন কৰাৰ গভীৰ ষড়যন্ত্ৰ আৰু কূটকৌশল তেওঁলোকৰ মাজত আছে। উন্নয়নৰ যদি ছবি চাই জনজাতীয় অঞ্চলসমূহলৈ যদি যায়, যিয়ে অঞ্চল লওক লাগিলে, এয়া পৰ্বতজোৰাত যেনেকৈ মৰুভূমিত মাটি লৈছে, সেই অঞ্চলৰ জনজাতীয় ৰাইজৰ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা, ৰাভা হাছং সাহিত্য ভাষিত পৰিষদৰ অঞ্চলতো জনজাতীয় ৰাইজৰ অৱস্থা, কাৰ্বি, ডিমাচা,
এতিয়া তিৱাবাসী ৰাইজৰ জনজাতীয় অধ্যুষিত অঞ্চলত যিটো অৰ্থনীতি, যিটো সমাজ, যিটো উন্নয়নৰ যিটো মাপদণ্ড আপোনালোকে যদি চায় দেখিব যে এই উন্নয়নৰ যাত্ৰাত তেওঁলোকক চামিল কৰোৱাব পৰা নাই। তাৰ বিপৰীতে কৰিছে কি, তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিভিন্ন সময়ত কূটকৌশল ৰচনা কৰা হৈছে। গতিকে আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ আৰু ৰাইজে দাবী কৰিছে যে 2খন ছেটেলাইট টাউনশ্বিপ বাতিল হ'ব লাগে। সংগ্ৰামী জনগণৰ এই দাবীৰ প্ৰতি আমাৰ অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে। আমি ক'ব খোজোঁ জনজাতীয় ৰাইজৰ মানুহৰ ভুক্তভোগী ৰাইজৰ কথা হৃদয়ৰ আহ্বান নুশুনাকে বলপূৰ্বকভাৱে জোৰ কৰি কোনো ধৰণৰ প্ৰকল্প বনাব নোৱাৰিব। প্ৰকল্পৰ যিটো পাৰ্শ্বক্ৰিয়া, যিবোৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত যিটো প্ৰভাৱ, নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰু নদী বান্ধে পেলাব পৰা ব্যাপক যিটো প্ৰভাৱ, সেই প্ৰভাৱ সম্পৰ্কত অধ্যয়ন যেতিয়ালৈকে নহ'ব, যেতিয়ালৈকে জনশুনানি সম্পূৰ্ণ নহ'ব, জনতাৰ কণ্ঠ যেতিয়ালৈকে নুশুনিব, এই প্ৰকল্পৰ কাম কোনো কাৰণতে কেতিয়াও আৰম্ভ কৰিবলৈ দিয়া নহ'ব। এইটো জনজাতীয় মানুহৰ উন্নয়ন অধিকাৰ বাদ দি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে চৰকাৰে লোৱা সিদ্ধান্তৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। উন্নয়ন প্ৰত্যেকেই বিচাৰে, মই ভাবোঁ ইয়াত থকা প্ৰতিগৰাকী মানুহে উন্নয়ন বিচাৰে, কিন্তু উন্নয়ন মানুহৰ জনগণৰ স্বাৰ্থৰ বিপৰীতে গৈ নহ'ব। অধিকাৰ কাঢ়ি লৈ কোনো কাৰণতে আমি উন্নয়নৰ যাত্ৰাত চামিল হ'ব নোৱাৰোঁ। আজি যদি আমাৰ ভূমিপুত্ৰ থলগিৰি মানুহে মাটি ভেটি হেৰুৱাই তেওঁলোক একেবাৰে দিশহাৰা হয়, নিশ্চয় এটা খিলঞ্জীয়া জাতিলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে মই ভাবিম যে সেই উন্নয়নৰ কোনো কেতিয়াও বাস্তৱিক প্ৰতিচ্ছবি কোনো কাৰণতে লাভদায়ক কোনো ফল আহিব নোৱাৰে। গতিকে চৰকাৰে মনত ৰাখিব লাগিব, আম্বানী, আদানী, গডৰেজ, ৰামদেৱৰ যোগেদি টকা পইচা লৈ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ মানুহক তেওঁলোকক বন্ধকত ঠেলি দিয়া, তেওঁলোকৰ জীৱন, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ সম্পত্তি, তেওঁলোকৰ মাটি ভেটি, তেওঁলোকৰ সংস্কৃতি ধ্বংসৰ মুখলৈ ঠেলি দিয়া কোনো সিদ্ধান্ত কোনো কাৰণতে আমি কেতিয়াও গ্ৰহণ নকৰোঁ।